কৃষ্ণ জয় গুৰু শংকৰ সমূহ দৰ্শকক আজিৰ ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আজি আমি নখিকাৰসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। এই ভিডিঅ'ৰ যোগেদি আমি আপোনালোকক নখিকাৰসকলে কিছুমান খোলৰ বোল বজাওঁতে পাই থকা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু কথা অৱগত কৰিম আৰু তাৰ লগে লগে আমি আপোনালোকৰ সহায় হোৱাৰ বাবে এজন নখিকাৰুৱে কেনেকৈ বজাব লাগিব সেই ক্ষেত্ৰত সহায় হোৱাৰ বাবে আমাৰ গুৰু কিৰণক মই আজি মোৰ লগত লৈ লৈছোঁ। গতিকে মই বজোৱা বুলখিনি তেওঁ বজাই যাব, সেই কথাখিনি আপোনালোকে লক্ষ্য কৰিব। তেতিয়া আপোনালোকৰ শিশুটিক খোলবাদ্য শিকোৱাত যথেষ্ট সহায়ক হ'ব বুলি মই আশা কৰোঁ। গতিকে আহক আমি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া নখিকাৰুসকলে কেনেকৈ খোলবাদ্য আৰম্ভ কৰিব লাগে, খোলৰ হস্তসাধনৰ বোলসমূহ কি কি আমি আগৰ কেইবাটাও ভিডিঅ'ত কৈ আহিছোঁ। গতিকে আজি মই সেই বোলকেইটাৰ কথা দোহাৰিবলৈ নাযাওঁ, কিন্তু সেই বোলকেইটাৰ আনুষাংগিক কিছুমান আলংকাৰিক বোল আমি বজাওঁ। গতিকে সেই আলংকাৰিক বোলবিলাক বজাবলৈ যাওঁতে আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে, কেনেদৰে হাতখন আমি আঙুলিকেইটাক কেনেকৈ সঞ্চালন কৰিব লাগে, সেই কথাকেইটা মই আপোনালোকক ক'বলৈ লৈছোঁ। এতিয়া কমলাবাৰী থোলত খিত তাক ঢেই দাওঁ, বৰদোৱাৰ থোলত খিত দিত ঢেই দাওঁ, এনেকৈ হস্তসাধনৰ প্ৰথম 4টা বোল আৰম্ভ হয়। গতিকে খিত তাক ঢেই দাওঁ হওক বা খিত দিত ঢেই দাওঁ হওক, কথা নাই, শব্দ একেই ক'ব, মাত্ৰ উচ্চাৰণটো বেলেগ হয়। গতিকে আমি 2টা থোলৰ উচ্চাৰণকেইটাহে কৈছোঁ, কিন্তু শব্দ যেতিয়া আমি ক'বলৈ যাম, খোলত যেতিয়া শব্দ ক'ব সেয়া একেই হ'ব। আপোনালোকে লক্ষ্য কৰক, খিত দিত ঢেই দাওঁ, এইটো হ'ল বৰদোৱা থোল। খিত দিত ঢেই দাওঁ। কমলাবাৰী থোল খিত তাক ঢেই দাওঁ। গতিকে আমি বজাওঁতে কিন্তু একেধৰণেই বজাইছোঁ, মাত্ৰ 2টা থোলৰ উচ্চাৰণকেইটা বেলেগ বেলেগ হৈছে। গতিকে আমি যেতিয়া খিত বুলি ক'ম, খিত আমি সমানে হাতখন এনেকৈ লৈ পেলাই ইয়াত বহাম। তাক যেতিয়া ক'ম, আমি এই 4টা আঙুলি ইয়াত 3টা আঙুলিৰ প্ৰেছাৰ সমানে দিম, ঢেই সমানে দিম, ঢেই দাওঁ, এনেকৈ। এতিয়া ইয়াত আমি অকণমান অলংকাৰ লগাম। 3 দাওঁ, 3 দাওঁ, 3 দাওঁ, 3 দাওঁ, বজোৱা 3 দাওঁ, অকণমান প্ৰেছাৰ দিয়া খোলটোত, এনেকৈ। গতিকে দেখিছে 3 দাওঁ। এতিয়া আমি এই 3 দাওঁটো খিত তাক ঢেই দাওঁ বা খিত দিত ঢেই দাওঁ লগত আমি বজাই যাম। খিত 3 দাওঁ, দিত 3 দাওঁ, ঢেই 3 দাওঁ, দাওঁ 3 দাওঁ, বা খিত 3 দাওঁ, তাক 3 দাওঁ, ঢেই 3 দাওঁ, দাওঁ 3 দাওঁ। খিত 3 দাওঁ, তাক 3 দাওঁ, ঢেই 3 দাওঁ, দাওঁ 3 দাওঁ। বজোৱাচোন। দাওঁ 3 দাওঁ। এতিয়া দেখিছে 3 দাওঁটো আমি এইটো এটা আলংকাৰিক বোল, 3 দাওঁ। খিত 3 দাওঁ, তাক 3 দাওঁ, ঢেই 3 দাওঁ, দাওঁ 3 দাওঁ। বজোৱা। এতিয়া আপোনালোকে লক্ষ্য কৰিছে আমাৰ অকণমানিটোৱে কেনেকৈ বজাইছে। গতিকে আমি এনেদৰেই বিভিন্ন বোল আমি বজাই যাবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আমি কিছুমান ৰগৰ প্ৰয়োগ কৰা বোল, আমাৰ নাচৰ বহুতো বোল আছে য'ত আমি ৰগৰ প্ৰয়োগ কৰোঁ। ৰগৰ আপোনালোকে বজাইছে নিশ্চয়, মই ৰগৰ ভিডিঅ'ও দিছোঁ, গতিকে সেই ভিডিঅ'টো চাব।
তাত কেনেকৈ ৰগৰ দিয়ে তেতিয়া গম পাব ৰগৰ আমি খোলত দুটা প্ৰকাৰে দিওঁ গিৰ 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 খিৰ 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 আমি কেনেকৈ দিম গিৰ 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 খিৰ 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 গিৰ গিৰ কওঁতে আমি ঢেই 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 এইটোৰ লগত তিনি 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 ঢেই তিনি ঢেই তিনি ঢেই তিনি ঢেই তিনি ঢেই তিনি কেইদিন এইটো এতিয়া আমি খৰ কৰি যাম তেতিয়া গিৰ 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 হ'ব খিত তিনি যেতিয়া আমি খৰ কৰি যাম তেতিয়া খিৰ 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 হ'ব এনেকৈ গতিকে এইবিলাক হ'ল ৰগৰ দিয়াৰ কিছুমান কৌশল বুজকচোন ঢেই তিনি ঢেই তিনি ঢেই তিনি ঢেই তিনি এতিয়া আমি বজাম খিত তিনি এনেকৈ আমি খোলত ৰগৰৰ বুলবিলাক বজাওঁ এতিয়া ধৰক সূত্ৰধাৰী নাচৰ এটা বুল ঢেখিৰ খিৰ খিৰ ৰাওঁ কেনেকৈ বুলটো ঢেখিৰ খিৰ খিৰ ৰাওঁ এতিয়া বুজোৱাচোন ঢেখিৰ খিৰ খিৰ ৰাওঁ ৰিন থা তা তা খি টি তাক ঢেখিৰ খিৰ খিৰ তা খিৰ 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 তা খিৰ 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 তাও খিটি তাখিৰ খিৰ খিৰ তাখিৰ খিৰ খিৰ তাখিৰ খিৰ খিৰ তাও খিটি ঢেখিৰ খিৰ খিৰ তাও খিটি তাখিৰ খিৰ খিৰ তাও খিটি খিটাক ধেনিতা খিটা দিধিনাক ঢেই ঢেই ঢেখিৰ খিৰ খিৰ তাখিৰ খিৰ খিৰ তা ধেনিতা খিটা ধেনিতা এনেকৈ এইবিলাক হ'ল ৰগৰ প্ৰয়োগ কৰা কিছুমান নাচৰ বুল ইয়াত আমাৰ নাদুভংগী নাচ আছে চালি নাচ আছে ঝুমৰা নাচ আছে এনেধৰণৰ সূত্ৰধাৰী নৃত্যই হওক বিভিন্ন সত্ৰীয়া নৃত্যত এনেকৈ আমি কিছুমান ৰগৰ প্ৰয়োগ কৰা বুল বজাবলৈ পাওঁ গতিকে আমি যেতিয়া আমাৰ আঙুলিৰ সঞ্চালন সঠিকভাৱে কৰিম তেতিয়া আমাৰ বুলবিলাক স্পষ্ট হ'ব যদি আমাৰ আঙুলিৰ সঞ্চালন সঠিকভাৱে নহয় তেতিয়া বুলবিলাক স্পষ্ট নহয় গতিকে আপোনালোকে নিশ্চয় মন কৰিছে মই কেনেকৈ বজাইছোঁ আমাৰ গুৰু কিৰণে কেনেকৈ বজাইছে আপোনালোকে তেনেদৰে আপোনালোকৰ শিশুটিকো শিকাবলৈ চেষ্টা কৰিব এতিয়া আমি বেলেগ ধৰণৰ কিছুমান বুলৰ কথা পাতিবলৈ লৈছোঁ যেনেকৈ ঠেনি তাক টানি তাক খিটি তাক টাটা তাক ইত্যাদি বুলবিলাক ঠেনি তাক টানি তাক টাটা তাক এনেধৰণৰ খিটি তাক এইবিলাক আমাক সৰু সৰু বুল যদিও আমি প্ৰায়বোৰ বাজনতে এই বুলবিলাক আমি প্ৰয়োগ কৰোঁ গতিকে ধৰি লওক আমি এটা আখৰ বুলে বজাইছোঁ ঠেনি তাক খিটাক ধেনিতা ধেনিতাও ঠেনি তাক খিটাক ধেনিতা ধেনিতাও ঠেনি তাক খিটাক ধেনিতা ধেনিতাও ইয়াত চাওক আমি আগত বজাই অহা নিতা খিটাক আমি প্ৰতিটো শব্দ ইয়াত প্ৰয়োগ কৰিছোঁ বুজকচোন ঠেনি তাক খিটাক ধেনিতা ধেনিতাও ঠেনি তাক খিটাক ধেনিতা ধেনিতাও খিটাক ধেনিতা ধেনিতা তাক ধেনিতা ধেনিতা তাক ধেনিতা ধেনিতাও খিট তাক ধেনিতা ধেনিতা তাক ধেনিতা ধেনিতাও এই বুলবিলাক আমি খুব স্পষ্টভাৱে বজাবলৈ চেষ্টা কৰিব লাগে তেতিয়া আমি যিকোনো বুল সহজেই বজাব পাৰিম এনেকুৱা ধৰক জিন ঠেনি তাক তাক ঠেনি তাক ঠেই তেখেতি তাওঁ এতিয়া এনেকৈ ধৰক জিন ঠেনি তাক তাক ঠেনি তাক ঠেই তেখেতি তাওঁ
কিছুমান ভুল আমি যেতিয়া বজাম তেতিয়া আমাৰ হাতখনো ধুনীয়াকৈ আহিব, বুলবিলাকো স্পষ্ট হ'ব আৰু অন্যান্য বুলবিলাকো আমি বজাবলৈ সহজ হ'ব। গতিকে এনেধৰণৰ আৰু বহুত বুল আছে। গতিকে একেটা ভিডিঅ'ত দিলে যথেষ্ট দীঘলীয়া হ'ব। গতিকে আমি পৰৱৰ্তী ভিডিঅ'ত আৰু এনেধৰণৰ বুল আপোনালোকক বজাই দেখুৱাবলৈ চেষ্টা কৰিম। মই আশা ৰাখিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো নিশ্চয় ভাল পাইছে। আপোনালোকৰ শিশুটিক খোলবাদ্যৰ প্ৰতি আকৰ্ষিত কৰি তোলক, মই তাকে আশা কৰিছোঁ। গতিকে আৰু বিশেষ নকওঁ, আজিৰ ভিডিঅ'ত মই ইমানখিনি ক'লোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিৰ ভিডিঅ'ৰ পৰা মই ঘনকান্ত শইকীয়াই বিদায় মাগিছোঁ। নমস্কাৰ।